Presence time a big breaking মুহূর্তত আয়ুক্তৰ সিল জালিয়াতি কৰি এবাৰ আৰক্ষী জালত পৰিছে ইমৰান হুছেইন খান। এখন দোকানত আয়ুক্তৰ জাল বনাবলৈ ধৰিছিলে, জালিয়াতি কৰিছিলে, সিল জালিয়াতি কৰিছিলে আৰু তাৰ পিছতে তেওঁ ধৰা পৰে আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে ইমৰান খানক আৰু বৰ্তমান জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা। অফিচাৰ জনাইছে মুহূৰ্তত ষ্টাৰ্ছ প্ৰেজেন্স টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত ইমৰান হুছেইন খান আৰক্ষীৰ জালত পৰিছে, আয়ুক্তৰ সিল জালিয়াতি কৰিছিলে আৰু আৰক্ষীৰ জালত পৰিছে ইমৰান হুছেইন খান। হিংচৰৰ এখন দোকানত বনাবলৈ আহিছিল জেলা আয়ুক্তৰ জাল সিল বনাবলৈ আহোঁতে কৰায়ত্ব কৰিছে আৰক্ষীয়ে। এইটো প্ৰবঞ্চক ইমৰান হুছেইন খানৰ ঘৰ জুৰিয়াত বুলি জানিব পৰা গৈছে। জুৰিয়াৰ এখন দোকানত জালিয়াতি কৰি তেওঁ সিল বনাবলৈ লৈছিলে। ধৃত লোকজনৰ পৰা উদ্ধাৰ হৈছে বহু ভুৱা নথি পত্ৰ। আয়ুক্তৰ সিল জালিয়াতি কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে ইমৰান হুছেইন। বৃহৎ নেক্সাছৰ সন্ধানত আৰক্ষীয়ে তদন্ত চলাইছে। এইত সংগত হৈছে এই ঘটনা বৃহৎ নেক্সাছৰ সন্ধানত বৰ্তমান আৰক্ষীয়ে চলাইছে এতিয়া তদন্ত। আয়ুক্তৰ সিল জালিয়াতি কৰিছিলে ইমৰান হুছেইন খান নামৰ লোকজনে আৰু বৰ্তমান আৰক্ষীয়ে লৈ গৈছে গ্ৰেপ্তাৰ কৰি। নগৰত ভুৱা চৰকাৰী নথি পত্ৰ আৰু জাল সিল ব্যৱহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমৰান হুছেইন খানক। আৰক্ষীৰ জালত পৰা লোকজন জুৰিয়াৰ বাসিন্দা ইমৰান হুছেইন খান আৰু নগাঁও জিলা আয়ুক্তৰ নামত জাল সিল প্ৰস্তুত কৰিছিল আৰু ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছিলে। ডিংচৰৰ এখন দোকানত বনাবলৈ গৈছিল জাল সিল। নগাঁও জিলা আয়ুক্তৰ নামত জাল সিল বনাবলৈ গৈছিল ইমৰান হুছেইন খানে আৰু সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে আৰক্ষী অভিযান চলায় বৰ্তমান লৈ গৈছে। পৰৱৰ্তী সময়ত জেৰাৰ অন্তত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ অভিযানত ধৃত ইমৰান হুছেইন খানৰ পৰা বহু ভুৱা নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। নথি পত্ৰসমূহ কিহৰ বাবে প্ৰস্তুত কৰিছিলে, সেইবোৰ ক'ত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ আঁৰত কোনো ব্যক্তি বা চক্ৰ জড়িত হৈ আছে নেকি, বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি, সকলোবিলাক দিশ আৰক্ষীয়ে তদন্ত কৰিছে। এগৰাকী জিলা আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়াৰ নাম আৰু সিল জালিয়াতিৰ অভিযোগ উত্থাপিত হোৱাৰ ঘটনাটোক এতিয়া আৰক্ষীয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। কেৱল এজন ব্যক্তিৰ জালিয়াতিৰ ঘটনা, ইয়াৰ আঁৰত বৃহৎ কোনো প্ৰবঞ্চক চক্ৰ সক্ৰিয় হৈ আছে, সেই বিষয়ে তদন্ত অব্যাহত আছে। ধৃত লোকজনৰ পৰা উদ্ধাৰ হৈছে ভুৱা নথি পত্ৰ আৰু সেই নথি পত্ৰসমূহ ইতিমধ্যে পৰীক্ষা কৰিছে। প্ৰতিষ্ঠান ভুৱা নথিৰ সৈতে জড়িত সম্ভাৱ্য ব্যক্তি, প্ৰতিষ্ঠান আৰু যোগাযোগৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান চলাইছে, তদন্ত চলাইছে। জাল নথি পত্ৰ ব্যৱহাৰ কৰি কোনো চৰকাৰী সুবিধা লাভ, ভূমি বা সম্পত্তি সম্পৰ্কীয় কাম কাজ কৰিছিলে নেকি, চাকৰি ব্যৱসায়িক লেনদেন অথবা আন কোনো ধৰণৰ প্ৰবঞ্চনা সংঘটিত হৈছে নেকি তেওঁৰ দ্বাৰা, আৰু সেই দিশতো তদন্ত আগবঢ়োৱাৰ সম্ভাৱনা আছে আৰক্ষীৰ ফালৰ পৰা। আৰু ঘটনাটোৱে চৰকাৰী নথি পত্ৰৰ সুৰক্ষা জালিয়াতি ৰোধৰ ক্ষেত্ৰত নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে। একাংশই সিল জালিয়াতি কৰি চৰকাৰী ভুৱা নথি পত্ৰ বনাই প্ৰবঞ্চনা কৰি আহিছে নেকি একাংশ লোকক, ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আমি দৃষ্টান্ত দেখুৱাইছোঁ এগৰাকী ইমৰান হুছেইন খান আৰু আয়ুক্তৰ সিল জালিয়াতি কৰিছিলে, আৰক্ষীৰ জালত পৰিছে এগৰাকী ইমৰান হুছেইন খান। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা। তদন্ত আগবঢ়াৰ লগে লগে নতুন তথ্য ওলাই পৰিব। এই জাল সিল আৰু ভুৱা নথি পত্ৰ প্ৰস্তুতৰ সৈতে আন কোন জড়িত হৈ আছে ওলাই পৰিব। তদন্তৰ পাছতে তথ্য পোহৰলৈ আহিব, আৰু অধিক তথ্য পোহৰলৈ আহিব। বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি তেওঁৰ লগত। বৰ্তমান ইমৰান হুছেইন খান আৰক্ষীৰ জিম্মাত আছে আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত যিসমূহ অভিযোগ সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাৰ আঁৰত থকা সম্ভাৱ্য বৃহৎ নেক্সাছৰ সন্ধানত আৰক্ষী অনুসন্ধান কৰিছে, তীব্ৰতৰ কৰি তুলিছে। আমি দৃষ্টান্ত ৰাখিছোঁ এগৰাকী ইমৰান হুছেইন খান নগাঁও আয়ুক্তৰ জিলা আয়ুক্তৰ সিল জালিয়াতি কৰিছিলে। আয়ুক্তৰ সিল জালিয়াতি কৰি আৰক্ষীৰ জালত পৰিছে এগৰাকী ইমৰান হুছেইন খান। আয়ুক্তৰ সিল জালিয়াতি কৰি আৰক্ষীৰ জালত পৰা ইমৰান হুছেইন খানৰ পৰা চৰকাৰী নথি পত্ৰও জব্দ কৰিছে আৰক্ষীয়ে। নগাঁও জিলাত ভুৱা চৰকাৰী নথি পত্ৰ বনাইছিলে, সিল ব্যৱহাৰৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইমৰান হুছেইন খানক। আৰু ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আৰক্ষীৰ জালত পৰা লোকজন জুৰিয়াৰ বাসিন্দা ইমৰান হুছেইন খান। নগাঁও জিলা আয়ুক্তৰ নামত জাল সিল প্ৰস্তুত কৰিছিলে, ব্যৱহাৰৰ চেষ্টা চলাইছিলে। ডিংচৰৰ দোকানত জিলা আয়ুক্তৰ নামত জাল সিল বনাবলৈ আহিছিলে ইমৰান হুছেইন খান আৰু সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক লৈ গৈছে। আৰক্ষীৰ অভিযানত ধৃত ইমৰান হুছেইন খানৰ পৰা বহুতো ভুৱা নথি পত্ৰ উদ্ধাৰ কৰা হৈছে। নথি পত্ৰসমূহ কিহৰ বাবে প্ৰস্তুত কৰিছিলে,
সেইবোৰ ক'ত ব্যৱহাৰ কৰা হৈছিলে, ইয়াৰ আঁৰত আন কোনো ব্যক্তি জড়িত হৈ আছে নেকি বা বৃহৎ চক্ৰ জড়িত হৈ আছে নেকি, এই সকলোবিলাক দিশ আৰক্ষীয়ে তদন্ত কৰি আছে। এগৰাকী জিলা আয়ুক্তৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়াৰ নাম ব্যৱহাৰ কৰিছে, তেওঁ চিল ব্যৱহাৰ কৰিছে। চিল জালিয়াতিৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে এতিয়া যথেষ্ট গুৰুত্ব সহকাৰে আৰক্ষীয়ে সমগ্ৰ বিষয়টো লৈছে। আৰু কেৱল এজন ব্যক্তিৰ জালিয়াতিৰ ঘটনা নে আন কিবা বৃহৎ কোনো প্ৰবঞ্চক চক্ৰ জড়িত হৈ আছে, সেয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত। আৰু সেই বিষয়েও আৰক্ষীৰ ফালৰ পৰা তদন্ত চলি আছে। ধৃত লোকজনৰ পৰা উদ্ধাৰ হৈছে নথিপত্ৰ, আৰু সেই নথিপত্ৰসমূহ ইতিমধ্যে পৰীক্ষা কৰিছে আৰক্ষীয়ে। নথিপত্ৰসমূহৰ লগত জড়িত সম্ভাৱ্য ব্যক্তি, প্ৰতিষ্ঠান বা যোগাযোগৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান চলাইছে। জাল নথিপত্ৰ ব্যৱহাৰ কৰি কোনো চৰকাৰী সুবিধা লাভ কৰিছে নেকি কোনোবাই, ভূমি বা সম্পত্তি সম্পৰ্কীয় কাম কাজ, চাকৰি, ব্যৱসায়িক লেনদেন অথবা আন কোনো প্ৰবঞ্চনাৰ সংগত হৈছে নেকি তেওঁৰ দ্বাৰা, সেই দিশতো তদন্ত আগবঢ়াব চৰকাৰী ফালৰ পৰা। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, এগৰাকী আয়ুক্তৰ চিল জালিয়াতি কৰিছিলে, আৰক্ষীৰ জালত পৰিছে এমৰান হুছেইন খান। ধিংচৰৰ এখন দোকানত বনাবলৈ গৈছিল ভুৱা চিল। নগাঁও জিলা আয়ুক্তৰ জাল চিল প্ৰস্তুত কৰিছিলে। ধৃত প্ৰবঞ্চক এমৰান হুছেইন খানৰ ঘৰ জুৰিয়াত বুলি জানিব পৰা গৈছে। বহু চৰকাৰী নথিপত্ৰ, ভুৱা চৰকাৰী নথিপত্ৰ তেওঁৰ পৰা উদ্ধাৰ হৈছে। বৃহৎ নেক্সাছৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষী তদন্তৰ পাছতেই তেওঁ অকলে জড়িত হৈ আছে নে তেওঁৰ আঁৰত আৰু কোনোবা ব্যক্তি জড়িত হৈ আছে, বৃহৎ নেক্সাছ জড়িত হৈ আছে, সকলোবিলাক কিন্তু জল পটপটকৈ ওলাই পৰিব। আৰক্ষীৰ চিল জালিয়াতি কৰা আৰু আয়ুক্তৰ চিল জালিয়াতি কৰা এমৰান হুছেইন খান আৰক্ষীৰ জালত পৰিছে। নগাঁও জিলাত ভুৱা চৰকাৰী নথিপত্ৰ, জাল চিল ব্যৱহাৰৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু সমগ্ৰ ঘটনাই এটা তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলজুৰি। জুৰিয়াৰ বাসিন্দা এমৰান হুছেইন খানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে। আৰু অভিযোগ অনুসৰি নগাঁও জিলা আয়ুক্তৰ নামত জাল চিল প্ৰস্তুত কৰি ব্যৱহাৰৰ চেষ্টা কৰিছিল এগৰাকী এমৰান হুছেইন খানে। কেৱল ভুৱা চিলেই নহয়, চৰকাৰী বহুতো ভুৱা নথিপত্ৰ তেওঁৰ পৰা জব্দ কৰা হৈছে। ধিংচৰৰ দোকানত তেওঁ নগাঁও জিলা আয়ুক্তৰ নামত জাল চিল বনাবলৈ আহিছিলে। আৰু সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তাৰ পাছতেই আৰক্ষীয়ে লৈ গৈছে এগৰাকী, আৰক্ষীৰ জালত পৰিছে এমৰান হুছেইন নামৰ এগৰাকী লোক। ধৃত এমৰান হুছেইন খানৰ পৰা বহুতো ভুৱা নথিপত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা। আজি ল'ৰাটোৱে, সেই সৰু ল'ৰাটোৱে যেতিয়া ষ্টাম্পটো লৈ আহিছে বনাব, তেতিয়া মইতো দেখিছোঁ এইটো আয়ুক্ত মহোদয় আছিল, DC মহোদয় আছিল। তাৰপিছত মই ল'ৰাটোক মাতি আনি সুধিলোঁ যে এই চিলটো তোমাক অৰ্ডাৰ কোনে দিছে। সি তেতিয়া ক'লে যে এনেকৈ মানুহজন দোকানতে ৰখি আছে। তাৰপিছত ঠিক আছে, তুমি মানুহজন মোৰ দোকানতে পঠাই দিম। অলপ পিছতে সি কৈছে মানুহজন আপোনাৰ তাত নাহে, চিলটো বোলে বেলেগত বনাই ল'ব। মোৰতো কথাটোতো তেনেকুৱা নহয়। গতিকে মই মানুহজন বিচাৰি গ'লোঁ। গৈ পেলাই মই ৰাস্তাৰ ফালে যেতিয়া মানুহজনক পালোঁ, তেতিয়া মই মানুহজনক সুধিলোঁ যে আপুনি যে এই চিলটো অৰ্ডাৰ দি বনাবলৈ আহিছে, এই চিলটো বনোৱাৰ অধিকাৰটো আপুনি ক'ত পাইছে? চিলটো DC মহোদয় আছিল, জিলা উপায়ুক্ত নগাঁও। আৰু তেখেতৰ হাতত অন্য তেনেকুৱা কিবা কিবি কাগজো আছিল। তেতিয়া মোক তেখেতে ক'লে যে মোৰ তাত মানে এইটো বনাবলৈ দিয়া অৰ্ডাৰ কপি আছে, মই আপোনাক দেখুৱাব। মই বোলো দেখুৱাওক বুলি কৈ মানুহটো লাহে লাহে মানে মোৰ পৰা আঁতৰি পেলাই যেতিয়া ধৰিলে, মই বোলো ৰ'বচোন বুলি ক'লে মানুহটো ধেৰ দৌৰ মাৰি। লগে লগে মই আমাৰ বজাৰত থকা এই ভাইটিহঁতক বোলে ধৰাচোন ধৰা, মানুহজনক ধৰা বুলি কওঁতে সেই ফল মূলৰ বেপাৰী কেইজনমান তেখেতক ধৰি আনিলে। তাৰপিছত মই থানালৈ ফোন কৰিলোঁ। আৰু DC মহোদয় যিজন PD হয়, তেখেত মোৰ ভাতৃ হয়, মই তেওঁক ফোনযোগে কথাটো জনালোঁ। তাৰপিছত টিমৰ আৰক্ষী দল আহিল আৰু মানুহজনক লৈ গৈছিল। মানুহটোৰ নাম কিবা গম পাইছে নেকি? নাই, মই একো তেনেকুৱা সোধা পোছা কৰা নাই, কাৰণ এইটো মানে যিটো আইনৰ কথা, গতিকে আৰক্ষীয়ে বিষয়ে কৰিব। মই মোৰ দায়িত্ব সিমানে বুলি ভাবিলোঁ। এজন ব্যৱসায়ী হিচাপে মানে আমাৰ এইটো এটা ৰেচপনচিবিলিটি থাকিব লাগে যে কি বস্তু আমি বনাম বা কি বস্তু বনাব লাগে নেলাগে, বা যিজন মানুহে যিটো বস্তু বনাব আহিছে সেই মানুহজনে সেই বস্তুটো বনোৱা অধিকাৰ তেখেতৰ আছেনে নাই, সেই গোটেই কথাখিনি আচলতে আমি জানিব লাগে। আৰু সেই দায়িত্ববোৰটো আমাৰ প্ৰত্যেকজন ব্যৱসায়ী, যদি সিহঁতে নিজে নবনাই ষ্টাম্প মোৰ তাত বনাই নি পেলাই ডেলিভাৰী দিয়ে। আজি ল'ৰাটোৱে, সেই সৰু ল'ৰাটোৱে যেতিয়া ষ্টাম্পটো লৈ আহিছে বনাব, তেতিয়া মইতো দেখিছোঁ এইটো আয়ুক্ত মহোদয় আছিল, DC মহোদয় আছিল। তাৰপিছত মই ল'ৰাটোক মাতি আনি সুধিলোঁ যে এই চিলটো তোমাক অৰ্ডাৰ কোনে দিছে। সি তেতিয়া ক'লে যে এনেকৈ মানুহজন দোকানতে ৰখি আছে। তাৰপিছত ঠিক আছে, তুমি মানুহজন মোৰ দোকানতে পঠাই দিম। অলপ পিছতে সি কৈছে মানুহজন আপোনাৰ তাত নাহে, চিলটো বোলে বেলেগত বনাই ল'ব। মোৰতো কথাটোতো তেনেকুৱা নহয়। গতিকে মই মানুহজন বিচাৰি গ'লোঁ। গৈ পেলাই মই ৰাস্তাৰ ফালে যেতিয়া মানুহজনক পালোঁ, তেতিয়া মই মানুহজনক সুধিলোঁ যে আপুনি যে এই চিলটো অৰ্ডাৰ দি বনাবলৈ আহিছে, এই চিলটো বনোৱাৰ অধিকাৰটো আপুনি ক'ত পাইছে? চিলটো DC মহোদয় আছিল, জিলা উপায়ুক্ত নগাঁও। আৰু তেখেতৰ হাতত অন্য তেনেকুৱা কিবা কিবি কাগজো আছিল। তেতিয়া মোক তেখেতে ক'লে যে মোৰ তাত মানে এইটো বনাবলৈ দিয়া অৰ্ডাৰ কপি আছে, মই আপোনাক দেখুৱাব। মই বোলো দেখুৱাওক বুলি কৈ মানুহটো লাহে লাহে মানে মোৰ পৰা আঁতৰি পেলাই যেতিয়া ধৰিলে, মই বোলো ৰ'বচোন বুলি ক'লে মানুহ